নোৱাৰিছোগে আৰু দেই অকলে অকলে কাম কৰি ভাগৰি গৈছোঁ। কোনোবাই যদি সহায় কৰিলেহেঁতেন। সৰুজনীও এনেহে থাকে দিনৰ দিনটো, তাই যদি মোক অকণমান সহায় কৰিলেহেঁতেন। একো এটা কৰি সহায় কৰি নিদিয়ে। ময়ো এনেই বহি থাকিব পাৰিলোহেঁতেন কাম বন নকৰাকৈ। মই নোৱাৰোঁ নহয় আকৌ বহি থাকিব। কিবা এটা কাম দেখিলে মই ৰৈ থাকিব নোৱাৰোঁ, কৰিয়ে পাওঁ। চবৰে যদি মনবোৰ একে হ'লহেঁতেন নহয়। মাকো যদি কওঁ কাম বন তাই নকৰে বুলি, মায়ে আকৌ উল্টাই মুখে গালি পাৰে। সেইটো কাৰণে যিমান পাৰোঁ অকলেই কৰি থাকোঁ আৰু। যোনদিনাখন নোৱাৰিম সেইদিনাখনহে তাই গম পাব অকলে যে কিমান দিগদাৰ হয় ঘৰখনত। আমাৰ বুঢ়ীজনীও কম নহয়, এজনীক ক'লা দেখিব এজনীক বগা দেখিব। হানিবা দিন কৈহে দিম গম পাব। এনেকৈ হ'লে নহ'ব আৰু দেই। যদিহে তাই একো নকৰে কাম বন, একো বনাই মেলি নোখোৱায়ো, আমি দুটাই অকলেহে খাম আৰু। কোনে ইমান লাগি থাকে এইবোৰৰ লগত। বৌ কি কৰিছেনো? ক'ত যোৱানো হয় ইমান ধুনীয়াকৈ ওলাই মেলি? আজি লগৰ এজনী বাৰ্থডে আছে, তালৈকে যাওঁ। আমালৈ ভাত পানী বনাব নালাগে, তাকে মই ক'বলৈ আহিছোঁ। হয় নি? ভালেই হ'ল দিয়া। ইমানকৈ মোৰ বনাই থাকিবলৈ ভাত পানী মনো যোৱা নাছিলে বাৰু আজি। মই আজি ভাত পানী নবনালোহেঁতেন। কি সুৰত ক'লে বা আপুনি কথাষাৰ? অঁ, কিমান সদায় তোমালোকক বনাই বনাই খুৱাই থাকিম। তুমিও এদিন কাহানি বাদিন বনাবলৈ চাবা। সদায় নাজানোকৈ থাকিলে নহ'ব নহয়। চব কাম শিকিব লাগিব বোৱাৰী হৈ আহিছা যেতিয়া। মোক শাহুমাই একো কোৱা নাই ভাত চাত বনাবলৈ, আপুনিনো ক'বলৈ কোননো? মোক ঘৰতেই মাহঁতে আগতে একো বনাবলৈ নিদিয়ে। ইয়াত মই এইবোৰ বনাই আহি যাই ইমানখিনি মানুহক খুৱাব নোৱাৰোঁ দেই। বিয়া হ'ব জানিলা, ভাত পানী বনাই আকৌ খুৱাব নোৱাৰা সেইটো কি কথা আছে? চব কাম শিকিব লাগিব, শিকিলেহে কৰিব পাৰিবা। মোৰ লগত থাকিবা আকৌ পাকঘৰত, তেতিয়া শিকিবা নহয়। অকল লোকৰ ওপৰতে নিৰ্ভৰ কৰিলে নহয় নহয়। কেতিয়াবা যদি আমি নাথাকোঁ তুমি নিজে বনাই মেলিটো খাব লাগিব। তোমাৰ ভালৰ কাৰণেহে কৈছোঁ কথাষাৰ। তুমি যদি বেয়া ভাৱত লৈছা, হ'ব দিয়া মই বেয়াই। বাদ দিয়ক আপোনাৰ কথা। মই এইবোৰ ভাত পানী বনাই ইমানখিনি মানুহক খুৱাব নোৱাৰোঁ দেই। আৰু মই যাওঁ। আপোনাৰ লগত এতিয়া তৰ্ক কৰি থাকিলে মই নেপামগৈ বাৰ্থডে। এই চবক কৈ লাভ নাই। এই আমাৰ মাজনীয়ে মেইন, মাকহে ক'বগৈ লাগিব। এইকেইদিনতে হ'লে মই ঘৰলৈ যাম দেই। ঘৰলৈচোন তই বহুদিনা গৈ আহিছিলিহে, তোৰ আকৌ ঘৰলৈ যাব হ'লনে? অঁ, সৰু বোৱাৰীয়েকে আকৌ য'ত ত'ত ঘূৰি ফুৰিলেও একো আপত্তি নাই। মোক হ'লে আপুনি তেনেকৈ কয়, ভাত বনাই খোৱা মানুহ নাই যে। সেইটো কথা নহয় নহয়। তোৰ আকৌ ঘৰখনৰ প্ৰতি দায়িত্ব আছে। তাইক সেইদিনাখন বিয়া পাতি আনিছোহে, তাইক মই কেনেকৈ ঘৰত ভাত বনাবলৈ কওঁ? কি সেইদিনা বিয়া পাতি আনিছোহে? দুইজনীয়ে একেখন ঘৰৰ বোৱাৰী, দুইজনীয়ে ভাত বনাব পাৰিব। অকল যে ময়ে ভাত বনাই খুৱাব লাগিব বুলি এইটো কি কথা আছে নেকি? আৰু তাইক যদি সদায় সদায় এনেকৈ যদি মূৰৰ ওপৰত বহাই খুৱাবলৈ হয়, মই হ'লে বেলেগকৈ খাম আকৌ, কৈ দিছোঁ মা। খাওঁ, তহঁতৰ বোৱাৰীবিলাকৰ বৰ ডাঙৰ ডাঙৰ কথাও, একো এটা ক'বই নোৱাৰি এজনীকো। সেইষাৰ কথা আপুনি মোক ক'ব নালাগে মা, আপোনাৰ সৰু বোৱাৰীয়েককে ক'বচোন। তাইচোন গোটেই দিনৰ দিনটো বহি শুইয়ে কটায়, মইতো ঘৰৰ কামখিনিয়ে কৰোঁ। আৰু আপুনি যদি এতিয়াৰ পৰা চল দিয়ে, পিছত আপোনাৰ মূৰৰ ওপৰত কি নাচিব। মই এতিয়াই আকৌ কৈ দিছোঁ। ভাত বনাই খুৱাই থকাটো কথা নহয়, কিন্তু মই কিবা এটা কাম কৰি থাকিলে তাইৰ ৰুমত সোমাই ৰিলচ চিলচ বনাই থকাটো মই ভাল নাপাওঁ। মোৰ লগত অকণমান সহায় কৰি দিলে মোৰো ভাল লাগে। এজনীয়ে কাম বন কৰি মোৰ, আৰু এজনীয়ে ভিতৰত সোমাই মোবাইল টিপি থাকিব। সেইটো আকৌ কেনেকুৱা কথা? আপুনিহে ক'ব পাৰিব, আপুনিহে ঘৰৰ মুৰব্বী। মই ক'লেতো কাজিয়া হ'বই, আপুনিয়ে একো নকয়। হ'ব হ'ব দে, মই ক'ম নহয় তাইক। তই সেই ঘৰ যাব নালাগে এতিয়া, ৰ দুদিনমানৰ পাছত যাবি। তাইক মোৰ কামকেইটা ভালকৈ শিকাই বুজাই ল'ব লাগিব। আৰু তয়ো ক'বি, তয়ো ডাঙৰ নহয় ঘৰখনত। মই ক'লে কাজিয়াহে হ'ব, সেইটো কাৰণে মই একো নকওঁৱেই, আপুনিয়ে ক'ব। ঘৰখনত তাই চব বস্তু আনিছে বুলি তাই একো নকওঁ ৰাণী নিচিনাকৈ থাকিলে নহ'ব নহয়। কাহানিবা দিন খং উঠিব বাপেকে, আমি দুটাই অকলে বনাই খাম, আপুনি তাইৰ লগত খাই থাকিব দেই। মই নোৱাৰোঁ হ'লে এনেকৈ। সৰুজনীয়েতো একো কাম নাজানেই, শিকাই বুজাই ল'ব লাগিব। ডাঙৰজনী হয়ো হয়, সদায় কাম একেখিনিকে নহয়। তাই একো এটা সহায় কৰি নিদিয়ে আকৌ সৰুজনীয়ে। আজি আহিলে তাইক ক'ব লাগিব দেই, ডাঙৰজনীক অকণমান কামত সহায় কৰিবলৈ। কিবা এটা খাবলৈ বৰ মন গৈছে। এতিয়া আকৌ নবৌকো ক'ব নোৱাৰোঁ, ক'লে মানে বনাই দিব নোৱাৰোঁ বুলিয়ে ক'ব। ঢেৰ গালি পাৰিহে পঠিয়াব। আগতে ঘৰতেই ভাল আছিলে, মাক ক'লে মায়ে বাৰু বনাই দিয়েই। মায়ে যদি বনাবলৈ মন নকৰে, তেতিয়াহ'লে আমাৰ এই কাম কৰা বাই এজনী আছিলে নহয়, তাইক ক'লেও তাই বনাই দিয়ে পায়। ইয়াত একো কাম চাম কৰা মানুহ জানো নাই, অকলে অকলে কামবোৰ কৰিব লাগিব এতিয়া। বনাবও নাজানো নহয় আকৌ একো। মালৈ ফোন এটা কৰি ক'বহে লাগিব, কাম কৰা মানুহজনী ইয়ালৈ দুদিনমানৰ কাৰণে পঠিয়াই দিয়ে নেকি। কি যে ভুল কৰিলোঁ এনেকুৱা মানুহ ঘৰলৈ বিয়া হৈ। মই একদম মহা মূৰ্খ নহয় জানো, একো নাইকিয়া মানুহ ঘৰলৈ বিয়া হৈছোঁ, ভিক্ষু চালা। ৰুমটো মাহঁতে বনাই দিছে বুলিহে, নহ'লে মই যে কেনেকুৱা ৰুম এটাত থাকিব লগা হ'লহেঁতেন নহয়। নোৱাৰোঁ দেই মই য'ত যি টি ৰুমত থাকিব। বোৱাৰী, বাৰ্থডে খাই আহিলা? আহিলোঁ। এতিয়া হেৰি নহয়, তোমালোকে এই নিজৰ পেটটোলৈহে ভাবিলা। আমালৈ এতিয়া ভাত পানী কোনে বনাব? কি ভাত পানী কোনে বনাব? বৌয়ে সদায় বনাইচোন, আজি যে মোক এষাৰ কথা শুনালে। নহয় নহয়, এই বৌয়ে আজি বনাবলৈ বোলে মন যোৱা নাই, সেইটো কাৰণে তোমাকে বনাবলৈ কৈছে আকৌ। মই নোৱাৰোঁ দেই ভাত পানী বনাই খুৱাই থাকিব, নেজানো নোৱাৰোঁ বনাব। চোৱা বোৱাৰী, তুমি নেজানা ঠিক আছে বাৰু,
মই তোমাক শিকাই মেলি দিম নহয়, ব'লা মোৰ লগত পাকঘৰলৈ। উফ ৰাম, আপুনি ক'লে মানে বুজি নাপায় নি বাৰু মা? মোৰ বেলেগ ভাগৰ লাগিছে, মই নোৱাৰোঁ এতিয়া। আপুনি পাৰিলে মোক কিবা এটা মেগী চেগী বনাই পিনে দিয়কহে। আৰু আপুনি মোক কাম বন কৰিবলৈ কৈছে যে, মই মাৰ ঘৰতে একো এটা কৰি নাপালোঁ। মই ইয়াত কি চাকৰ খাটিবলৈ আহিছোঁ নেকি? ইমানখিনি বস্তু পাতিৰে গোটেই ঘৰখন ভৰাই দিছোঁ, আপোনালোকে কাম কৰি কৰি খাব পৰা নাই। মোক যে আকৌ কৈছে মই এইবোৰ বনাই থাকিবলৈ নাই দেই, ভাত পানী এইবোৰ মোক কৈ নাথাকিব। আজিয়ে ক'লে আৰু লাষ্ট। চোৱাচোন বাৰু, ময়ো বুঢ়ী হৈ আহিছোঁ। তোমালোকে যদি ঘৰৰ কামবোৰ যদি ভাগ বিতৰণ কৰি নকৰা, কোনে কৰিব বাৰু? মই কেনেকৈ জানো কোনে কৰে? আৰু মইতো ইয়াত কাম কৰিবলৈ অহা নাই, চাকৰ নহয় নহয়। সেইটো কাৰণে মোক নক'ব। চোৱা বোৱাৰী, কাম কৰি খালে চাকৰ বুলি নকয়। আপোনাৰ ডাঙৰ বোৱাৰীয়েককে কওক গৈ যাওক তেতিয়াহ'লে। এই বুঢ়ীজনীক আমাৰ ডাঙৰজনীয়ে পঠিয়াইছে। একদম শান্তি নাই। যামগৈ মই মাৰ ঘৰলৈ, নাথাকোঁ ইয়াত। ইজনীয়ে ক'ব কাম কৰ, সিজনীয়ে ক'ব কাম কৰ। মই যেনিবা চাকৰহে আহিছোঁ আৰু সিহঁতৰ ঘৰলৈ। অ' বৌ, ইমান ভোক লাগিছে, বোলা বোলা ভাত দিয়েগৈ। আৰু ভাল কথা কৈছা, আমি ভাত খালোঁ নহয়। আৰু ভাতটোৱে হ'ল, মায়ে মই এফালে যাবলৈ ওলাইছোঁ। তুমি সেই তাইকে কোৱাকৈ যোৱা, ভাত কেইটামান বনাই দিব নহয় তাই। সদায়চোন তুমি ভাত থৈ দিয়া মোলৈ, আজিনো কেলৈ নথলানো? আমিনো কি জানো তুমি ইমান সোনকালে আহিবা বুলি। আৰু তাই ভাত কেইটামান বনাই দিব নোৱাৰিব নেকি? আৰু আমিয়ে নাই নহয়, তাইও আছে। যোৱা এতিয়া, আমাক চব কথা ক'লে নহ'ব নহয়। মানুহজনী আহিলে আৰু এতিয়া মানুহজনীয়ে বনাই মেলি খুৱাব নহয়। যোৱা। হ'ব দিয়া, তাইকে ক'বগৈ লাগিব আৰু এতিয়া। যা, ঘৈণীয়ে বনাই মেলি খুৱাব তোক। যিহে মৰিলেহি, নে কাম নকৰোঁ বুলিয়ে নকৰে। ঘৰৰ বস্তুকেইটা আনিলে বুলি একদম মহাৰাণী হৈ খাবলৈ বিচাৰি আছে আজাদিত। এৰি থৈ যাম নহয় আজি বাপেকে, কৰিব যি কৰে। বাপেক নেমেলে প্ৰফেচাৰ হ'ল কি হ'ল? একো এটা ঘৰত কাম শিকি নাহিলে। চব লোকৰ ওপৰতে কৰি খাম বুলি ভাবে এইবোৰে। মাকো আজি বাপেকে ভাত বনাবলৈ নিদিওঁ, লৈ যাম নহয়। গোটেই দিনটো থাকিমগৈ। যি কৰে কৰিব, যেনেকৈ খাই খাব। চব কৰি দিওঁ কাৰণে চল পায় ওপৰতে। আৰু যদি ইমান নোৱাৰে নহয় ইয়াত কাম বন কৰিব, গ'লেগৈ একো আপত্তি নাই। যেনেকৈ অকলে কৰি খাইছিলোঁ আগতে, তেনেকৈ খাম আকৌ। ভাবিছিলোঁ দুইজনী একেলগে থাকিম, কাজিয়া পেচাল নালাগো, নিজৰ বাই ভনীৰ দৰে থাকিম লগৰ নিচিনাকৈ। ভবাৰ কথা নহয়। সিদ্ধি বাটত আছে কণা বিধি, উল্টাহে হ'লগৈ। অ' মা হ'লনে নাইনো? ব'লক, ব'ল ব'ল ব'ল, দেৰিয়ে হৈছে, ব'ল। অঁ, আজি ইমান সোনকালে আহিলা যে? অঁ, মোৰ বৰ ভোক লাগিছে জানানে? বৌহঁতক ৰাস্তাতে লগ পাই থৈ আহিছোঁ। সিহঁতি ক'ৰবালৈ ওলাই গৈছে, ভাত নাই বোলে, তোমাক বনাবলৈ কৈছে। বোলা মোলৈ ভাত কেইটামান বনাই দিবা, ইমান ভোক লাগিছে। ভাতকেইটা খালেহে শান্তি পাম চাগে। কি? সিহঁতি ওলাই গৈছে? মাও ওলাই গৈছে তাৰমানে? মোক যে নক'লে। এই বেছি দূৰলৈ যোৱা নাই চাগে, নহ'লেবা তোমাক কৈ থৈ গ'লহেঁতেন নহয়। এনেই ওলাই গৈছে চাগে অকণমান। তোমালোকৰ মা আৰু বৌ একদম ফাল্টু আছে। ভাতকেইটাওনো বাৰু থ'ব নোৱাৰেনে বাৰু তোমালৈ? মই মানে এতিয়া আকৌ তোমালৈ মই ভাত বনাই খুৱাব লাগিব মানে। বা, তুমি মোক ভাতকেইটাও বনাই খুৱাব নোৱাৰা? নাই, মই এইবোৰ কৰি থাকিব নোৱাৰোঁ দেই। মই আৰু এতিয়াই ঘৰলৈ যাওঁগৈ। ঠিক আছে বাৰু, যোৱা। খালি আৰু এইখন ঘৰত নেক্সট টাইম তুমি ভৰি দিবলৈ নাহিবা, আৰু ময়ো তোমাক নানোগৈ। যি কৰা কৰি থাকিবা। ইমান দিনে মাহঁতৰ পৰা তোমাৰ কথা শুনি আছিলোঁ, কিন্তু আজি একদম হাতে লোতে ধৰা পৰিছে। তোমাৰ এই অহংকাৰটো মোৰ আগত নেদেখাবা কমচে কম। মা আৰু বৌ হোজা মানুহ কাৰণে তোমাক ইমান দিনে চাই আছে, একো নাই কোৱা, নিজৰ ছোৱালীগতে থৈছে। কিন্তু মানে তোমাৰ দিনক দিনে অটপালি বাঢ়ি গৈছে। ঠিক আছে, যোৱা। মই অকণমানো তোমাক মই বেয়া পোৱা নাই, আৰু মই নৰখাওঁ। তুমি যি মন যায় তাকে কৰা, কিন্তু এইখন ঘৰলৈ তুমি নেক্সট টাইম ঘূৰি নাহিবা। তুমি মোক এনেকৈ কৈ দিলা? নকম কেলে? তুমি যদি মোক ভোকৰ ভাতকেইটাও যদি মোক সময়ত দিব নোৱাৰা, তেতিয়াহ'লে মই তোমাক বিয়া পতাতকৈ নপতাই ভাল আছিলে। বৌয়ে মোক সময়ত ভাত পানীকেইটা বিয়া নাপাতোতে যোগাৰ দিছিলে, তুমিতো এতিয়া সেইটোও কৰিব নোৱাৰা। তেতিয়াহ'লে মইনো তোমাক বিয়া পাতি লাভ হ'লনো কিনো? তোমাৰ দেউতাৰ ঘৰত যি আছিল যি নাই সেইটো মই ক'বলৈ নাযাওঁ। তুমি যেনেকৈ খাইছিলা নাখাইছিলা, কিন্তু তুমি এতিয়া এখন ঘৰ ধৰিব পৰা হ'লা ন? তুমি এতিয়া জীয়ৰী নহয় বোৱাৰী হ'লাহি আৰু। ব'লা, ময়ে তোমাক থৈ আহিমগৈ যদি তুমি যাব নোৱাৰা। বেগ চেগ ৰেডি কৰা, এতিয়াই ব'লা তুমি। মোক বেয়া নাপাবা ঋষি, মোৰ ভুল হৈ গ'ল। মই আজিৰ পৰা তোমাক কেতিয়াও এনেকৈ নকওঁ। মোক বুলিয়ে নহয়, তুমি মা আৰু বৌকো চৰি ক'ব লাগিব। মই ইমান দিনে শুনি আহি আছোঁ, কিন্তু এদিনো আৰু একো কোৱা নাছিলোঁ, কিন্তু আজি সহ্য নহ'ল মোৰ। ঠিক আছে, মাহঁতি আহিলে মানে মই মাহঁতক চৰি ক'ম। এতিয়া ব'লা, মই তোমাক ভাত কেইটামান বনাই দিম। হ'ব ব'লা, আগলৈ যাতে আৰু এনেকুৱা ভুলবোৰ নকৰা। হ'ব, এতিয়া কান্দি থাকিব নালাগে। ব'লা, মোক ভাত কেইটামান বনাই দিবা, আৰু মই সহায় কৰি দিম নহয় তোমাক, নাজানিলে শিকাই দিম নহয়। ব'লা।